শিমলুগুৰিত দুৰ্বৃত্তৰ গুলীত এজনৰ মৃত্যু। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শিমলুগুৰিত এজনক গুলীয়াই হত্যা। প্ৰণৱ গগৈ নামৰ এজন লোকক গুলীয়াই হত্যা দুৰ্বৃত্তৰ। চেঁচা ৰাজগড়ত সংঘটিত হৈছে এই ঘটনা। নিহত প্ৰণৱ গগৈৰ ঘৰ ধলপুৰৰ ডিব্ৰুৱাল চুকত। ঘটনা সন্দৰ্ভত দুজনক আটক কৰিছে বিহপুৰী আৰক্ষীয়ে। প্ৰণৱ গগৈৰ বাসগৃহত শোকাকুল পৰিৱেশ। এই ঘটনাৰ পিছতেই সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে। বৰ্তমানলৈকে ঘটনাৰ কাৰণ সম্পৰ্কে জানিব পৰা হোৱা নাই। চেঁচা ৰাজগড়ত ঠিক 10:30-11মান বজাতে হ'ব। আমি প্ৰথমতে দুটা শব্দ শুনিছিলোঁ, আমি শুই আছোঁ। আমি ভাবিছিলোঁ হাতী আহিয়ে থাকে আমাৰ তাত, হাতী হ'ব পাৰে। কিন্তু পিছত গম পালোঁ যে মানে ধলপুৰৰ পৰা বিয়া কৰিছিলে ৰঞ্জিত ৰাউতে। তেখেতক কিবা পাৰিবাৰিক আছিলে নে কি আমি ইমানটো নাজানো। কিন্তু গুলীয়াই পেলাই এজনক মানে সিহঁতৰ নিজৰে এজনক মানে গুলীয়াই পেলাই মৃত্যু হৈছে। আমাৰ এতিয়া সুৰক্ষা লাগে মাত্ৰ, আমি সুৰক্ষা বিচাৰিছোঁ আৰু পুলিচৰ নিৰাপত্তাটো লাগে আমাক। হ'ব পাৰে, আমি ইমানটো নাজানো বাৰু। নাৰায়ণপুৰৰ পৰা ৰাজেন বৰুৱা ৰিপৰ্ট, অসম আদিত্য।